Cool. Good morning, everyone. Welcome to the YouTube channel of Assam Career Point. Assam Career Point or YouTube channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি this will be the second class of preposition, okay? Preposition or যেটো concept class আছিলে তাৰ এটো second class হয়। যদি confusion হয় সেই কাৰণে মই কৈ দিছো তোমালোকক। সো আজি আমি কি কৰিম? ইয়াৰ আগতে আমি কি কৰিছিলো? Preposition আগৰ ক্লাছটোত আমি preposition of time, place, direction and opposition কৰিছিলো। Positions কৰিছিলো, হয় না? So ইয়াৰে আমি আৰু অলপ additional prepositions আছে যিখিনি আমি আকৌ আজি কৰিম, okay? So without any further ado, আৰম্ভ কৰো। কিছুমান additional prepositions of time আৰু হেৰি মই লৈ আহিছো আপোনালোকৰ কাৰণে। I am making sure that you don't miss any of the prepositions, okay? মানে এটাও যাতে preposition আপোনালোকৰ থাকি না যায়, তাৰ use কি হয়, কি কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ক'ত ব্যৱহাৰ কৰিব লাগে হেয়া থাকি না যায়, তাৰ এটা ব্যৱস্থা কৰা হৈছে। So ইয়াত আছে আমাৰ until আৰু till, okay? Until আৰু till এই দুটাৰ meaning টো একেই হয়। এই দুটাৰ ব্যৱহাৰ ক'ত কৰা হয় up to a specific time, মানে এটা specific time লৈকে কিবা এটা হোৱাৰ কথা বুজাবৰ কাৰণে আমি until আৰু till ৰ ব্যৱহাৰ কৰো। যদি example কেইটা চাওঁ, I will wait until 5 pm, মানে তেওঁৰ যি wait কৰা কামটো আছে, wait কৰা কামটো কেতিয়ালৈকে কৰিব বুলি কৈছে 5টা বজালৈকে কৰিব বুলি কৈছে। যে এটা আমি যদি ইয়াৰ ডেফিনেশ্যনটো চাওঁ, এক নিৰ্দিষ্ট সময়লৈকে বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এটা নিৰ্দিষ্ট সময়লৈকে মানে up till until বা till 5 pm until 5 pm এনেকৈ হয় না এনেকুৱা ধৰণৰ বুজাবৰ কাৰণে কি হয় ব্যৱহাৰ কৰা হয় until আৰু till। এটো মনত ৰাখিব লাগিব স্পেসিফিক টাইমটোলৈকে, এটা স্পেসিফিক পইণ্টলৈকে। সাপোজ যেনিবা 5 pm টো আছে নহয়, আপোনাক যদি মই দেখাও, if this is 5 pm suppose 5 pm লৈকে মানে ঘটনা কামটো হৈ যাব লাগে, হয় না নহয়, হেতু বুজাবলৈ মানে ইয়াৰ আগৰ ইয়াৰ পিছত ওয়েট নকৰে। সো ইয়াত কি কৰিব লাগিব আমি until বা till ৰ ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমি কি কৰিব পাৰিম ইয়াৰ স্পেসিফিচিটিটো আমি দেখাব পাৰিম, নিৰ্দিষ্টতাটো দেখাবৰ কাৰণে আমি এটো ব্যৱহাৰ কৰিম। সো কি হ'ব until আৰু till ৰ ব্যৱহাৰ হ'ব up to a specific time, যেনেকৈ যদি চাওঁ I will wait until 5 pm. So this is the next one is throughout বুলি ক'লে মানে during an entire period, কোনোবা এটা বস্তুৰ গোটেই সময়ছোৱাত, হয় না নহয়, এটা certain সময়ছোৱাত যদি এনেকৈ চাওঁ আমি এক্সাম্পলটো চালে আমি it rain throughout the night, মানে গোটেই ৰাতিটো বৰষুণ দিলে, হয় না নহয়, গোটেই ৰাতিটো যে বৰষুণ হ'ল সেই কথাটো বুজাবৰ কাৰণে কি কৰা হৈছে throughout টো ব্যৱহাৰ কৰা হৈছে। চাবা during the entire period of time, এটা certain period of time, আমাৰ আগৰটো কি আছিলে এটা পইণ্টলৈকে, হয় না নহয় 5 pm লৈকে আছিলে, হয় না নহয় 5 pm লৈকে আছিলে, এটা পইণ্টলৈকে আছিলে। ইয়াত কি হ'ব গোটেই নাইটটো কৈছে যে নাইটটো কৈছে, নাইট গোটেইটো, এটা ইয়াৰ পৰা যদি ইয়ালৈকে নাইট হয় গোটেই সময়খিনি যদি কিবা এটা ঘটনা ঘটি থাকে তাত আমি কিহৰ ব্যৱহাৰ কৰিব লাগিব throughout ৰ ব্যৱহাৰ কৰিব লাগিব। সো বা during the entire period of time it rained throughout the night, ইয়াৰ যদি আমি অসমীয়া হেৰিটো চাওঁ এক সমগ্ৰ সময়ছোৱাৰ ভিতৰত কিবা এটা ঘটা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। যেনে গোটেই ৰাতিটো ধৰি বৰষুণ দি আছিল, it rained throughout the night, okay? সো এনেকুৱা ধৰণৰ হেৰিত কি কৰিব লাগিব আমি প্ৰিপজিশন throughout ৰ ব্যৱহাৰ কৰিব লাগিব, okay? ইয়াত until নহয়, ইয়াত যদি আমাক অপচন দুটা দি দিয়ে বোলে until আৰু throughout টো অপচন দি দিলে, তেতিয়া এই ইয়াত আমি কোনটো ব্যৱহাৰ কৰিব লাগিব until, যদি এনেকৈ দিয়ে it rained until the night নহব নহয়, হয় না নহয়, মানে বৰষুণ হেৰিলৈকে ৰাতি হোৱালৈকে বৰষুণ দিলে বুলি ক'লে নহব ন, গোটেই ৰাতিটো বৰষুণ দিলে। সো এটো দেখাবৰ কাৰণে আমি কি কৰিব লাগিব throughout the day ব্যৱহাৰ কৰিব লাগিব। এই অপচনটো আমি কাৰেক্ট বুলি বুজি পাব লাগিব, okay? নেক্সট চাম from to, from ৰ পৰা ইয়াত ডট ডট দিয়া আছে from to, মানে কি এটা টাইমৰ পৰা আৰম্ভ হৈ বেলেগ এটা টাইমত এন্ড হোৱাৰ যিটো হেৰি হেতু কি বুলি কোৱা হয় starting at one point and ending at another, এটা টাইমত আৰম্ভ হৈ বেলেগ এটা টাইমত সমাপ্ত হোৱাটোক বুজাবৰ কাৰণে আমি from ৰ লগত to বা until ব্যৱহাৰ কৰো। যদি এক্সাম্পলটো চাওঁ আমি, এক্সাম্পল চালে আমাৰ কথাবোৰ ক্লিয়াৰ হৈ যায়। The office is open from 9 am to 5 pm, okay? The office is open from 9 am to 5 pm. ইয়াত কৈছে যে ওপেনিংৰ কামটো দেখাবৰ কাৰণে আমি কি কৈছে এটা প্ৰথম starting at one time, starting ক'ত হৈছে from লগাই পিনে আমি কি কৰিছো starting টো দেখাইছে 9 am, তাৰপা ইয়াৰ যিটো মানে তোমাৰ এন্ডিং হয় বা ওপেনিংৰ যিটো কাম ওপেন হৈ থাকাটো হেতু কি হ'ব লাষ্টত কেতিয়া এন্ড হয় 5 pm ত এন্ড হয়, হয় না? সো ইয়াত আমি কি ব্যৱহাৰ কৰিছো এই to টো ব্যৱহাৰ কৰিছো। সো from to until
এ এটা সময়ত আৰম্ভ হৈ আন এটা সময়ত শেষ হোৱা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় যেনেকে কাৰ্যালয়ত ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 5 বজালৈ খোলা থাকে হয় না কাৰ্যালয়টো কি হৈছে তোমাৰ ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 5 বজালৈকে খোলা থাকে সো সেইটো সময়খন দেখাবৰ কাৰণে আমি ফ্ৰম টু টিল ব্যৱহাৰ কৰো আনটিল বা টিল দুটাৰ ভিতৰত এটা বহালে হৈ যাব ওকে নেক্সট চাম আমি ইয়াৰ আগতে মই কৈ দিওঁ আপোনালোকক 549ত আমাৰ কি হৈছে আমাৰ এসএসসি আমাৰ জিএনএমৰ যি নাৰ্ছিঙৰ যি এক্সাম আছে এক্সামৰ কাৰণে আমাৰ ইতিমধ্যে ক্লাसेस হৈ আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে 549ত ইফ ইউ হেভ আ সিস্টাৰ অৰ সামওয়ান এট ইয়োৰ হাউস কোনোবা যদি আছে যাক মানে যোনে এক্সাম দিব বিচাৰিছে সো আমাৰ লগত যোগাযোগ কৰক ইট ইজ এ ভেৰি মিনিমাল এমাউন্ট অফ মানি 549 টো কি হয় একেবাৰে কম পৰিমাণৰ এটা পইচা টকা হয় না নহয় এটা শাৰ্ট কিনিলে আমাৰ তো 500 টকা গুচি যায় সো হেতু হেইতে আপোনালোকে কি কৰিব পাৰিব গুটি যিমান টাইমটো আছে আমাৰ 5 মাহ মান চাগে আছে সেই সময়খিনি আপোনালোকে কি কৰিব পাৰিব আমাৰ লগত গুটি যিমান সিলেবাস আছে হয় না নহয় ইংলিশ আৰু সায়েন্স মেথছ যি সিলেবাস আছে গুটিখিনি আপোনালোকক সুন্দৰকে বুজাই দিয়া হ'ব আৰু হেতু কাম কৰিবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আসাম কেৰিয়াৰ পইণ্ট নামৰ এপটো ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি পিনে তাত আপোনালোকে হেৰিখিনি পাই যাব তাৰ লগতে আপোনাৰ স্ক্ৰিনৰ তলত যেটো নাম্বাৰ আছে যিটা নাম্বাৰ আছে হেগিটাত ফোন কৰি পিনে আপুনি কন্টাক্ট কৰিলেও আপোনাক স্টেপ বাই স্টেপ কথাখিনি বুজাই দিয়া হ'ব কেনেকৈ কি কৰা হ'ব ওকে হেগৈ কৈ পিনে মই নেক্সটলৈ আগবাঢ়িছো আচ্ছা within বুলি ক'লে মানে কি হ'ব before a particular period of time ends মানে কিবা এটা হোৱাৰ আগতে within বুলি ক'লে মানে কি হ'ব কোনোবা এটা সময়সীমা শেষ হোৱাৰ আগতে যদি কিবা এটা হয় তাত আমি কি ব্যৱহাৰ কৰিব লাগিব within ব্যৱহাৰ কৰিব লাগিব ইয়াত যদি আমি এক্সাম্পলটো চাওঁ I will return within an hour কৈছে যে মই এঘণ্টাৰ ভিতৰত ঘূৰি আহিম বুলি কৈছে হয় না নহয় সো ইয়াত চাওঁ এটা নিৰ্দিষ্ট সময়ৰ সীমা পাৰ হোৱাৰ আগতে কিবা এটা হোৱা বুজাবলৈ ওকে আনটিল টো যে ব্যৱহাৰ কৰিছিলো টিল আনটিল টো কি হ'ব তা 5টা বজা এক্সাক্ট 5টা বজালৈকে কামটো বুজি পাইছে না কিন্তু ইয়াত সেই এঘণ্টা হোৱাৰ আগতে ঘটনাটো হ'ব লাগিব সো হেতু বুজাবলৈ তো কি হ'ব I will return within an hour কি আছে মই এঘণ্টাৰ ভিতৰতে উভতি আহিম মানে এঘণ্টাৰ ভিতৰতে আহিব এঘণ্টাত নাহে বা এঘণ্টাৰ পিছত নাহে এঘণ্টাৰ ভিতৰত তাৰ আগতে আহিব যদি এটো আমি এঘণ্টা বুলি ধৰি লওঁ হৈছে না ইমান মানত তেওঁ কামটো শেষ কৰিব লাগিব একদম এঘণ্টা পুৰা এঘণ্টা যোৱাব নোৱাৰিব তেতিয়া আমি কি ব্যৱহাৰ কৰিব লাগিব within an hour সো কিবা I will return within an hour সো হেতু কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম within যেটো প্ৰিপজিশন আছে তাক ব্যৱহাৰ কৰিম হে দুটাৰ মাজৰ কনফিউজনটো আপোনালোকে বুজি পাইছে না up until মানে 4টা লৈকে কামটো হ'ব 5টা লৈকে কামটো হ'ব কিন্তু এটো এঘণ্টা হৈছে হেনেকুৱা ধৰণকে হয় নেক্সট কোৱেশ্চন চাম after before টো আমি it is very easy after before to give a following or preceding a time kiba eta homoy suppose etu jeniba etu individual time to jeniba ha suppose 5 pm jeniba 5 pm 5 pm or agot hole ki hobo before use koribo lagibo 5 pm or pisot hole mane ki ব্যবহার koribo lagibo ami after ব্যবহার koribo lagibo he bostu to buji pale hol ekebare easy ke moi bujai disu apnalok konoba eta time exact time eta dia ase jeniba tar agot ba pisot agot hole before pisot hole after ইয়াত যদি আও চাও wash your hand before lunch মানে lunch আছে নহয় lunch to এটা specific time হয় বা কাম হয় তাৰ আগতে কৰিলে মানে কি হল এটো হাত ধোৱা কামটো before কৰিলো তাৰ পিছত কি কৰিলো পানী খোৱা কামটো তাৰ পিছত কৰিলো after কৰিলো বুজি পালে আগতে পিছতে before মানে আগত after মানে পিছত একেবাৰে ইজি হয় বস্তুটো বুজি পালে হল সো ইয়াত চাম আমি কোনো এক সময়ৰ পিছত বা কোনো এক সময়ৰ আগত ব্যৱহাৰ হোৱা কাম বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা তেনেকে দুপৰীয়া আহাৰ খোৱাৰ আগতে আমি কি কৰিব লাগে হাত ধুব লাগে একেবাৰে ইজি নেক্সট চাম তাৰ পিছত আহিলো আমি প্ৰিপজিশন অফ প্লেস হলে আমাৰ যিখিনি এক্সট্ৰা প্ৰিপজিশনছ আছিলে টাইমৰ হেখিনি আমাৰ শেষ হল হয় নহয় আগৰ আপোনাজৰ লগত যদি কিবা থাকি গৈছে সাপোজ যেনিবা আপোনালোকে পাইছে যে এটা দুটা কেতিয়াবা থাকি যাব পাৰে হয় নহয় আপুনি মোক কি কৰিব কমেন্টত জনাই দিব মই হেখিনি আকৌ আপোনালোকক বুজাই দিম তাপা আহিলো আমি হেৰিলে প্ৰিপজিশন অফ প্লেস প্লেস মানে অৱস্থান মানে কোট আছে বস্তুটো হয় নহয় হেতু বুজাবৰ কাৰণে যিখিনি প্ৰিপজিশন আছে at the back of something behind বুলি ক'লে মানে at the back of something suppose this is a person ইয়াৰ পিছপিনে যদি বেলেগ এজন পাৰসন ৰখি থাকে তা কি বুলি কয় তাৰ বিহাইণ্ডত আছে
বা ৱাল এখন আছে যেনিবা সাপোজ ৱালখনৰ পিছপিনে থাকিলে সেইটো কি হ'ব বিহাইণ্ড হ'ব দ্য ছান ডিসএপিয়াৰ্ড বিহাইণ্ড দ্য ক্লাউডছ ক্লাউডছৰ পিছপিনে কি হৈ পৰিলে পিছত কি হ'ল তোমাৰ পিছফালে আমাৰ সূৰ্যটো নাইকিয়া হৈ গ'ল হয় নে নহয় চ' কোনো বস্তু পিছফালে থকা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰে I am behind that wall, I am behind this, I am behind that এনেকুৱা ধৰণৰ বুজাবলৈ হয় নে নহয় তলত থাকিলে কি হয় এইটো চাওক suppose this is a wall right this is a wall ধৰি লৈছো ইয়াৰ এইপিনে পিছত আছে যেনিবা এইটো কি ইয়াত কি ব্যৱহাৰ কৰিম behind হয় নে নহয় এইখন যেনিবা front হয় এইটো কি হ'ব ফ্ৰণ্টত আছে front behind front এটা যেনিবা ইয়াতে কিবা এটা বহি আছে যেনিবা এইটো কি হ'ব on হ'ব হয় নে নহয় তাৰ ওপৰত যেনিবা উৰি আছে এইটোত কি ব্যৱহাৰ কৰিব লাগিব আমি over ব্যৱহাৰ কৰিব লাগিব তাৰ ওপৰত থাকিলে মানে কি ব্যৱহাৰ কৰিব লাগিব above ব্যৱহাৰ কৰিব লাগিব হয় নে নহয় ইয়াৰ তলত যেনিবা ৱালখনৰ তলত কি আছে ৱালখনৰ তলত মাটি আছে ন মাটিটো কি হ'ব under below হ'ব below বা beneath under এনেকুৱা হ'ব সো এনেকুৱাকে আপোনালোকে কি কৰিব এটা মানে মেন্টাল মেপ বনাই ল'ব তেতিয়া আপোনালোকৰ বুজি পাবলৈ সহজ হ'ব ওকে নেক্সট চাম আমি in front of এতিয়া আগতে কি হৈছিলে আমাৰ behind আছিলে না আমাৰ ওয়াল এখন আছে ওয়ালৰ পিছপিনে থাকিলে কি হ'ব behind ইউজ কৰিম আমি হয় না নহয় suppose কিবা এটা বস্তু যেনিবা ওয়ালখনৰ পিছপিনে আছে the boy is behind the wall হয় না নহয় boy is hiding behind the wall so in front of হলে মানে কি হ'ব front বুলি কৈছিলো মই in front of হলে মানে কিবা এটা বস্তুৰ আগত থাকিলে ওয়ালখনৰ যদি আগত কিবা এটা আছে তো কি হ'ব in front হয় না নহয় so behind front to তোমাৰ ডিপেন্ড কৰে at the perspective to what depend কৰে at the forward part of something the car is parked in front of the gate মানে কিবা এটা বস্তুৰ সন্মুখত থাকিলে মানে তাত কি ব্যৱহাৰ কৰিব লাগিব আমি in front of একেবাৰে ইজিকে বুজি পালে মানে কোনো বস্তু ঠিক আগফালে থকা অৱস্থান বুজাবলৈ আগফালে যদি কিবা এটা বস্তু আছে প্লেস হৈ আছে সো তাত কি ব্যৱহাৰ কৰিব লাগিব আমি in front of ব্যৱহাৰ কৰিব লাগিব জানা কোনো বস্তু ঠিক আগফালে থকা অৱস্থান বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় জানে গেটখনৰ সন্মুখত বা আগফালে গাড়ীখন ৰখাই থোৱা আছে তাত কি কৰিম আমি in front of ব্যৱহাৰ কৰিম ওকে নেক্সট সাম beside next to beside আৰু next to এই দুটা একেটা হেৰিতে ব্যৱহাৰ কৰা হয় কনটেক্সটতে ব্যৱহাৰ কৰা হয় at the side of মানে কি কিবা এটা বস্তুৰ সাইডত যদি থাকে বা next to কিবা এটা বস্তু যদি সাইডত মই ইয়াত থিয় হৈ আছো হয় না নহয় মোৰ সাইডত কি আছে হেৰিখন আছে আমাৰ বোৰ্ডখন আছে সো কি হ'ব হেতু I am standing beside the board right সো এনেকুৱা তো কি হ'ব কোনো বস্তু বা ব্যক্তি একেবাৰে কাখত থকা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় আহা আৰু মোৰ কাখত হা come and sit beside me মানে মোৰ ওচৰতে বহা হয় না নহয় তাবা come and sit next to me হ'ব এটো যদি আমি beside ৰ জায়গাত যদি আমি এটো লিখিব পাৰো come and sit next to me হয় না নহয় come and sit next to me লিখিব পাৰো নহলে আমি ইয়াত কি লিখিব পাৰো beside লিখিব পাৰো আৰু beside ৰ লগত যদি s এটা লগাই দিয়ে এটো মানুহৰ কনফিউজন হয় besides হলে মানে in addition to ওকে দেই অতিৰিক্ত ইয়াৰ উপৰিও in addition to বুলি কলে মানে ইয়াৰ উপৰিও বুজায় সো beside বুলি কলে মানে কি হয় কাখত হয় না beside মানে কাখত কিন্তু তাত যদি আমি s এটা এড কৰি দিও তেতিয়া কি হ'ব in addition to বা ইয়াৰ উপৰিও হ'ব সো হে কনফিউজনটো হয় সো হেতু তোমালোকে মনত ৰাখিবা যে beside ৰ লগত s থা beside তাৰ লগত যদি s টা লগাই দিও কি হ'ব in addition to তাৰ উপৰিও এনেকুৱা ধৰণৰ হৈ পৰে নেক্সট সাম by টো কি হয় very close to or at the side এটা কি হয় একেবাৰে ওচৰত যদি কিবা এটা আছে বা সাইডত আছে কোনো বস্তুৰ নিচে কাখত বা পাৰত থকা বুজাবলৈ by ব্যৱহাৰ কৰা যেনেকৈ যদি চাও my house is by the river my house is by the river আৰু by টোৱে আৰু এটা বুজায় by টোৱে বুজায় মানে দ্বাৰা কোনোবা এজন কৰ্তাৰ দ্বাৰা কিবা এটা কৰিলে মানে হেতু by বুজায় এটো by টোৱে কি বুজায় কাখত বুজায় কিবা এটা বস্তুৰ কাখত কিবা এটা থাকিলে মানে হেতু বুজায় ওকে বিসাইডেও বুজায় বিসাইড একেবাৰে ওচৰত হলে মানে কাখত এনেকুৱা হলে মানে কি বুজায় by যেনেকৈ এটা ৰিভাৰৰ কথা কৈছে ৰিভাৰটো একেবাৰে লাগিটো নাথাকে ন হয় না নহয় তো হেনেকুৱা ধৰণৰকে আমি বুজি পাব লাগিব আৰু যদি বাকি আৰু এটা by টোৱে কি বুজায় কৰ্তাৰ দ্বাৰা যদি কিবা এটা কৰা হয় তেতিয়া তাক বুজাবলৈ by ব্যৱহাৰ কৰা হয় আৰু with টো হল কি হজুলিৰ দ্বাৰা কৰিছে তাত ব্যৱহাৰ কৰা হয় না হেতু মনত ৰাখিবা নেক্সট
নিয়াৰ ক্লোজ টু এটা এটোটো একে এই গোটেইকেইটা তোমাৰ প্ৰায় সেমে হয় হয়নে নিয়াৰ বা ক্লোজ টু এ শৰ্ট ডিস্টেন্স away is there a bank near here মানে এইডোখৰ ওচৰে পাজৰে ক'বাত বেংক আছে এইটো নিয়াৰ বা ক্লোজ টু মানে ইয়াৰ ওচৰত বা এইখিনি ওচৰতে নিয়াৰটো বা কাষতে কাষতে কি হেৰি আছে নি বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম নিয়াৰ বা ক্লোজ টু হয় না নহয় মই যদি কওঁ is there a bank near here মই যদি কম there is a bank near my house there is a bank near my home মোৰ ঘৰৰ ওচৰত এটা কি আছে বেংক আছে সো এনেকুৱা ধৰণৰ হেৰিত ব্যৱহাৰ কৰা হয় নিয়াৰ টু আৰু ক্লোজ টু হয় না নহয় my house এনেকে এটো আকৌ এনেকে যদি লিখিব my house is close to the bank হয় না নহয় ইয়াত কি কৈছো চোৱা তোমালোকে ইয়াৰ ডিফাৰেন্সটো বুজি পাইছা নে there is a bank near my house is close to the bank এনেকুৱা ডাইৰেক্ট যদি কোৱা আমাৰ ঘৰৰ ওচৰত এটা বেংক আছে বুলি কলো তেতিয়া আমি কি ব্যৱহাৰ কৰিম নিয়াৰ ব্যৱহাৰ কৰিম আৰু বুলি মই যদি কওঁ মোৰ ঘৰটো বেংকৰ ওচৰত বুলি কলো বা বেংক স্পেসিফিক বোলে এলাহাবাদ বেংকৰ ওচৰত তেতিয়া আমি কি ব্যৱহাৰ কৰিম ক্লোজ টু ব্যৱহাৰ কৰিম সেইটোৱে ডিফাৰেন্স হয় মানে চেৰি কোৱাটো বুজি পাইছা নে হা মোৰ ঘৰৰ ওচৰত বুলি ক'লে মানে হ'ব মোৰ ঘৰটো বুলি ক'লে মানে মোৰ ঘৰটো ইয়াৰ ওচৰত আছে বুলি ক'লে মানে তেতিয়া ক্লোজ টু ব্যৱহাৰ কৰিম আৰু মোৰ ঘৰৰ ওচৰত আছে বুলি ক'লে মানে নিয়াৰ ব্যৱহাৰ কৰিম সেইটোৱে পাৰ্থক্য okay next sum additional prepositions of position positionৰ কিছুমান prepositions আমি চাব লাগিব underneath এতিয়া below পাইছিলো আমি হয় না নহয় below পাইছিলো under পাইছিলো underneath পাম এতিয়া very similar to under but often used when something is hidden or covered by another object হয় না কিবা এটা বস্তু যদি বেলেগ এটা বস্তু under or very similar হয় না under হলে মানে কি হ'ব এটো বস্তু আছে না ইয়াৰ তলত থাকিলে মানে under বা below হয় হয় না কিন্তু beneath টো কি বুজায় suppose this is a rod right suppose this is a rod তাৰ তলত যেনিবা কি হৈছে তোমাৰ বেম্বু কেডালমান আছে বেম্বু কেডালমান আছে ওকে মই একেবাৰে ইজিকে বুজাইছো তোমালোকক তাৰ তলত যেনিবা তোমালোকক কি আছে ৰড কিডালৰ তলত যেনিবা বেম্বু দুডালমান আছে হয় না বেম্বু দুডালমান আছে সো এটো কি হ'ব ইয়াত কি বুজাব the bamboo is underneath the rod হয় না তো কি হ'ব এটো একদম লাগি আছে ন বেম্বু কিডাল লাগি আছে এটো ৰড হয় কিডাল বেম্বু হয় বেম্বুটো লাগি আছে হয় না তাৰ তলত লাগি আছে না নাই সো ইয়াত কি ব্যৱহাৰ কৰিব লাগিব আমি underneath the bamboo is underneath the rod হেতু ব্যৱহাৰ কৰিব লাগিব ইয়াত যদি চাও the letter was underneath the pile of books মানে কি হৈছে কিতাপ কিখনৰ তলত কিতাপখিনিৰ তলত কি হৈছিল তোমাৰ কিতাপৰ দমটোৰ তলত কি আছিল তোমাৰ চিঠিখন সোমাই আছিল সো তাৰ ডাইৰেক্ট লাগি আছে ন লাগি থাকা বুজাবলৈ কভাৰ হৈ আছে হেতু তাত বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম underneath ব্যৱহাৰ কৰিম লাগি থাকা বুজাবলৈ ওকে সো ইয়াত চোৱা কিন্তু যেতিয়া কোনো বস্তু আন এটা বস্তুৰ দ্বাৰা সম্পূৰ্ণৰূপে ঢাকি থকা অৱস্থাত থাকে সম্পূৰ্ণৰূপে ঢাকি থকা অৱস্থাত তেতিয়াহে আমি কি ব্যৱহাৰ কৰিম underneathৰ ব্যৱহাৰ কৰিম ওকে নেক্সট কোৱেশ্চন চাম beneath এটা beneath underneath পালো a more formal word for under or below the village lay beneath the mountains এটা এটা ফৰ্মেল শব্দ হয় বিভিন্ন ধৰণৰ শব্দ কিছুমান থাকে যাৰ এটা ফৰ্মেল বা আনুষ্ঠানিক এটা ৰূপ থাকে হেতুৱে হৈছে তোমাৰ beneath beneath আৰু এটা হেৰিত ব্যৱহাৰ কৰা ষ্টেটাছৰ ওপৰত হেৰি কৰে you are beneath me বুলি কয় হেনকুৱা ধৰণৰ হেৰিটো ব্যৱহাৰ কৰা হয় ওকে a more formal word for under or below okay the village lays beneath the mountains মানে মাউন্টেন্সৰ তলতে কি আছে তোমাৰ আমাৰ ভিলেজখন আছে সো এটো ফৰ্মেল এটা ওয়াৰ্ড হয় ওকে সো beneath টো হেনে কৰি পেলাই ব্যৱহাৰ কৰা হয় তাৰ পিছত আহিলে অপোজিট বুলি ক'লে মানে কিবা এটা বস্তুৰ ঠিক অপোজিটত থাকা facing something or someone usually with a space like a road or table in between the bank is opposite the school হয় না সো কি হ'ব এনেকুৱা এটা বস্তু সো suppose this is the road right ইয়াত যেনিবা বেংকটো আছে হয় না বেংক এটা আছে ইয়াত যেনিবা স্কুল এখন আছে ওকে স্কুল এখন আছে সো কি হ'ব ডাইৰেক্ট অপোজিটত আছে নে নাই হেতু বুজাবলৈ একেবাৰে ইজিকে তোমালোকে বুজি পোৱা হেতু দৰকাৰি অপোজিটটো হেতু বুজাব মানে এই স্কুলখন কি আছে বেংকৰ অপোজিটত আছে বেংকটো ক'ত আছে স্কুলখনৰ অপোজিটত আছে
সেইটো বুজাবলৈ অপজিট কাৰোবাৰ বা কিবা এটাৰ ঠিক মুখামুখি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় সাধাৰণতে মাজত এটা ৰাস্তা বা মেজৰ দৰে খালে ধৰা আমাৰ মোৰ অপজিটত তোমালোক আছা হয় নে নহয় ইয়াত এটা ডিষ্টেন্স আছে তাৰ অপজিটত তোমালোক আছা সো এনেকুৱা ধৰণৰকে বুজাবলৈ চেষ্টা কৰা হয় তেনেকে বেংকটো স্কুলৰ ঠিক মুখামুখিকৈ বা বিপৰীত দিশত আছে হয় নে নহয় সেইটো বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰিম আমি অপজিট ৱৰ্ডটোৰ ব্যৱহাৰ কৰিম নেক্সট আম বিয়ণ্ডটোৱে কি বুজাব অন দ্য ফাৰ্ডাৰ চাইড অফ সামথিং কিবা এটা বস্তুৰ একেবাৰে শেষত থাকিলে সাপোজ দিজ আৰ দ্য মাউণ্টেইনছ ৰাইট এনেকে যেনিবা মাউণ্টেইনছ অলপ আছে হয় নে নহয় মাউণ্টেইনছৰ একেবাৰে লাষ্টৰ মাউণ্টেইনটোৰ ওচৰত যদি থাকে তেতিয়া কি বুজাব বিয়ণ্ড বুজাব দ্য হিলছ আৰ বিয়ণ্ড দ্য ৰিভাৰ হয় না দ্য হিলছ আৰ বিয়ণ্ড দ্য ৰিভাৰ অন দ্য ফাৰ্ডাৰ চাইড অফ দ্য মাউণ্টেইন মানে হিলছ খিনি ক'ত আছে বুলি কৈছে এখন ৰিভাৰ সাপোজ দিছ ইজ দ্য ৰিভাৰ ৰাইট ৰিভাৰৰ একেবাৰে ফাৰ্ডাৰ চাইডত কি আছে হিলছ খিনি আছে হয় না নহয় তাত বুজাবলৈ নদীখনৰ সিপাৰে পাহাৰবোৰ আছে সিটো পাৰটো বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম বিয়ণ্ড বুলি বুজাব পাৰিম ব্যৱহাৰ কৰিম হয় না এই হিমা পাৰ হলে কি আছে এনেকে কৰি পিনে কয় যে ইটছ এ ভেৰি ড্ৰামেটিক ৱৰ্ড ওকে সো বিয়ণ্ডটো সেনেকে কৰি পিনে আমি ক'ব লাগিব নেক্সট কুৱেশ্যন আছিলে এগেইনষ্ট কিবা এটা বস্তুৰ ডাইৰেক্ট চিধা তোমাৰ হেৰিত থাকা যদি চাও কোনো পৃষ্ঠত আউজি থকা বা সমৰ্থনৰ বাবে কিবা এটাত লাগি থকা বুজাবলৈ ব্যৱহাৰ কৰে এক্সাম্পলটো যদি চাও lean the ladder against the wall মানে কি কৰা লেডাৰডাল কি কৰা তুমি ৱালৰ এগেইনষ্টত ৰাখা বুলি কৈছে হয় নহয় তাকে আছে টাচিং সামথিং ফৰ সাপোৰ্ট অৰ বিং ইন কন্টেক্ট উইথ সামওয়ান সাপোজ এখন যেনিবা ৱাল নহয় সো দিস ইজ দ্য ৱাল আমি যেনিবা ইয়াত যেনিবা লেডাৰডাল যেনিবা আমি এনেকে লগাই দিলো হয় না লিন কৰি দিলো লেডাৰডাল সো এটো কি হ'ব ইয়াৰ এগেইনষ্টত থাকা বুজাব বুজি পাইছা না সো এগেইনষ্টত কিবা এটা বস্তু টাচ কৰি পিনে যদি তাৰ এগেইনষ্টত যদি সাপোৰ্টত এনেকে কৰি পিনে থৈ দিয়া হয় তো তা হেতু কি বুলি কোৱা হ'ব হে তাত কি ব্যৱহাৰ কৰিব লাগিব এগেইনষ্ট ব্যৱহাৰ কৰিব লাগিব lean the ladder against the wall on the wall নহয় ৱালখনত সাপোৰ্ট কৰি ৰাখিছে কিন্তু গোটেই বস্তুটো ৱালখনৰ সাৰফেসটোত নাই সো এনেকুৱা ধৰণৰ তাপা আহিলে throughout in every part of a place throughout তো আমি আগতে পাইছিলো টাইমত পাইছিলো হয় না নহয় টাইমত পাইছিলো কিন্তু ইয়াত আমাৰ পজিশনত কি হ'ব in every part of a place মানে the news spread throughout the town মানে গোটেই টাউনখনত যদি কিবা এটা বস্তু স্প্ৰেড হৈ গ'ল সাপোজ this is a ball okay বল এটা যেনিবা আমি গোটেই বলটো কি কৰিব লাগে এখন যেনিবা টাউন গোটেই টাউনখনত যদি কিবা এটা বস্তু হেৰি হৈ যায় এটো কি হ'ব throughout the town হ'ব বুজি পাইছা না throughout the town মানে কিবা এটা বস্তু কোনো এটা ঠাইৰ চুকে কোণে গোটেই অংশতে যদি বিয়পি যায় তাক কি ব্যৱহাৰ কৰিম তাত আমি throughout হয় না নহয় আমাৰ যেনেকে কোভিড টো spread throughout India বা throughout the world গোটেই পৃথিৱীতে ফেলি যোৱা নাছিলে জানো সো হেতুত কি হ'ব তোমাৰ throughout টো ব্যৱহাৰ কৰিব লাগিব ওকে নিউজ spread throughout the town মানে যেটো বাতৰি আছিলে বা খবৰ আছিলে গোটেই শহৰখনতে বিয়পি পৰিলে সো হেই তাত কি ব্যৱহাৰ কৰিব লাগিব আমি throughout হয় না তাপা হেই আগৰ throughout টো আছিলে সো এটো বেলেগ বেলেগ হেই কিটা বেলেগ বেলেগ কে ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতে আহিলে আমাৰ ডাইৰেকচনৰ প্ৰিপজিশন along মানে একেলগে along বুলি ক'লে একেবাৰে সিম্পল কে বুজিবলৈ একেলগে যেনিবা এডাল গৈ আছে লাইন এডাল গৈ আছে এটোডাল along গৈ আছে না used to describe movement in a constant direction on a path or following a line we walked along the river line কিবা এটা বস্তু যেনিবা সাপোজ আমি যেনিবা এখন ৰিভাৰ গৈ আছে ন ৰিভাৰ কোনত বুলে ওচৰত বুলে দুটামান মানুহ এনেকে খুসকাই গৈ আছে I'm very bad at drawing so I'm going to draw it like that okay I'm not Picasso so sir এবেনে বুলে খুসকাই গৈ আছা you are walking along the walking তুমি ৰিভাৰখনৰ কাষে কাষে খুসকাই গৈ আছা কিবা এটা লাইন ষ্ট্ৰেট লাইন এটা আছে বুলে তাৰ লগতে যদি কিবা এটা চলি থাকে তাত কি বুলি কোৱা হয় তাক আমি কোনটো প্ৰপজিশনৰ ব্যৱহাৰ কৰিম ডাইৰেকচনত along ব্যৱহাৰ কৰিম ওকে ওকে কোনো এটা পথ বা নদীৰ কাষে কাষে একেটা দিশতে আগুৱাই যোৱা বুজাবলৈ ব্যৱহাৰ কৰা কি ব্যৱহাৰ কৰা হয় alongৰ ব্যৱহাৰ কৰা হয় নেক্সট সাম across বুলি ক'লে হয় এপাৰৰ পৰা আনটো পাৰলৈ বা এদিশৰ পৰা আনটো দিশলৈ যোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনেকে used for movement from one side to the other side of something কিবা এটা বস্তু যদি আমি পাৰ হৈ গুছি যাও হয় নহয় suppose this is the river okay river জানিবা suppose ইয়াৰ পৰা তুমি হাতুৰিবলৈ ষ্টাৰ্ট কৰিলা হয় না এনে হাতুৰি তুমি এটো পাৰ হৈ গুছি গলা মানে এপাৰৰ পৰা হিপাৰলৈ পালাগে নহয় এটো এটা পাৰ হয় হয় না এটো এটা পাৰ হয়
তুমি কি কৰিলা ৰিভাৰখন হাতৰি পাৰ হ'ব অবভিয়াছলি তুমি ডাইৰেক্ট চিধাকে নোৱাৰা এনেকে বেকাকে যাব লাগিব সেইকাৰণে মই বেকাকে আঁকিছো চ' কি হ'ব এপাৰৰ পৰা সিপাৰলৈ তুমি কৰিলা নহয় চ' হি ক্ৰছ দ্য ৰিভাৰ হি swam across the river he swam across the ব্ৰহ্মপুত্ৰ ৰিভাৰ চ' ইয়াত কি হ'ব ব্যৱহাৰ কৰিব লাগিব আমি acrossৰ ব্যৱহাৰ কৰিব লাগিব অ'কে কিবা এটা বস্তুৰ পৰা এটা পাৰৰ পৰা ইটো পাৰলৈ গ'লে মানে থ্ৰু বুলি ক'লে মানে কোনো এটা বস্তুৰ এফালৰ পৰা সোমাই আনটো ফালে ওলাই যোৱা বুজাবলৈ সাপোজ যে আমি যেনিবা ফৰেষ্ট এখনত সোমালো এটা সাইডৰ পৰা সাপোজ এখন যেনিবা এখন ফৰেষ্ট হয় না এইটো সাইডৰ পৰা সোমাই পিনে গ'লে আমি এইটো সাইডে ওলাই গ'লো সো উই went through the forest okay forest অকমান আঁকি দিম I don't want to draw so কি হ'ব এইটো কি হ'ব এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ গ'লা so we went through the forest so তাত কি ব্যৱহাৰ কৰিম আমি through ব্যৱহাৰ কৰিম used to describe movements entering one side and exiting the other side of an enclosed space that is how the train passed through the tunnel হয় না নহয় মানে টানেলটো আছিলে টানেলটো দি পাৰ হৈ গুচি গ'ল ওকে সো হেতুত কি ব্যৱহাৰ কৰিব লাগিব আমি through ব্যৱহাৰ কৰিব লাগিব নেক্সট সাম around বুলি ক'লে মানে কি হয় কিবা এটা বস্তুৰ চাৰিও কাষে যোৱা সাপোজ ইয়াত যেনিবা আমাৰ এটা হেৰি এটো আছে যেনিবা না ইয়াৰ যদি around এনেকৈ কৰি পিনে যাওঁটো কি হ'ব চাৰিও কাষে ঘূৰা নহ'ব জানো সো ইন এ সাৰ্কেল কোনো বস্তুৰ চাৰিওফালে বৃত্তাকাৰ ঘূৰা বুজাবলৈ used for movements in a circle or surrounding an object কিবা এটা বস্তু যদি চাওঁ the earth moves around the sun suppose যেনিবা earth তো কি কৰে sun তো এটো নহয় জানো sun তো চাৰিও কাষে এনেকৈ কৰি পিনে এটা নিৰ্দিষ্ট তোমাৰ হেৰিত ঘূৰে হয় নহয় সো তাক কি বুলি কোৱা হয় around বুলি কোৱা হয় কিবা এটা বস্তুৰ চাৰিও কাষে যদি তুমি এনেকৈ বৃত্তাকাৰকে ঘূৰিলা এটো বস্তুটো আছে চাৰিও কাষে এনেকৈ কোনে বৃত্তাকাৰকে ঘূৰিলা হেতু কি হ'ব you moved around it হয় নহয় যেনেকৈ the earth moves around the sun so এটো প্ৰিপজিশনৰ তাত ব্যৱহাৰ কৰা হয় তাৰপিছত আহিলে past কিবা এটা বস্তু পাৰ হৈ কোনোবা এটা বস্তুৰ কাখেদি গৈ তাক অতিক্ৰম কৰি যোৱা বুজাবলৈ used to describe moving in front of and beyond a specific point suppose walk past suppose this is the library right এটা যেনিবা লাইব্ৰেৰী আছে না তুমি এপিনদি খুসকাই গৈ আছা লাইব্ৰেৰী এটা টাইমত কি কৰিলা লাইব্ৰেৰীটো সমানত পালাগে তাৰপা লাইব্ৰেৰীটো পাৰ হৈ গুচি গলা সো তাত কি বুলি ক'ব পাৰিম আমি I passed the library walk past the library মানে I walk past the library ব্যৱহাৰ কৰিব লাগিব সো ইয়াত কি ব্যৱহাৰ কৰিব লাগিব কিবা এটা বস্তু আছে তাৰ কিবা এটা স্পেসিফিক পইণ্ট আছে তালৈকে তুমি খুসকাই গলা হয় না নহয় গৈ পিনে সেই পইণ্টটো আকৌ তুমি পাৰ হৈ গুচি গলা সো তাত কি ব্যৱহাৰ কৰিব লাগিব আমি pastor ব্যৱহাৰ কৰিব লাগিব I passed him on the market on my way to the market বুলি ক'লে জানো suppose তুমি মানুহজন গৈ আছিলে তেওঁক পাৰ হৈ তুমি মাৰ্কেটলৈ গলা তো হেতু কি হ'ব past সো এনেকুৱাকে ব্যৱহাৰ কৰিব লাগিব ওকে নেক্সট সাম up and down তো কি হ'ব ওপৰলৈ যোৱা বা তললৈ নমা গতি বুজাবলৈ ব্যৱহাৰ কৰা হয় used for moving to a higher or lower position respectively she ran up the stairs এতিয়া এটো চাও আমি যদি এটো পয়েন্ট বুলি ভাবো suppose this is the point right এটো এটা স্পেসিফিক পয়েন্ট বুলি ভাবো ওপৰলৈ যদি যাও তেতিয়া কি হ'ব এটো পাৰ হৈ গলো আপ আৰু তাৰ তললৈ আহিলে এটো কি হ'ব ডাউন ওকে সো হেতু মনত ৰাখিব she ran up the stairs okay তাৰপা এতিয়া আমি কোৱেশ্চন কেইটামান কৰিব ট্ৰাই কৰিম the letter was found dress a pile of all newspapers completely hidden from view ইয়াত চোৱা hidden from view হলে মানে কি আছিলে আমাৰ beneath ব্যৱহাৰ কৰিব লাগিছিলে on হলে মানে তাৰ ওপৰত থাকা over হলে মানে কি আছিলে তাৰ ওপৰত যদি এনেকৈ আমি কন্টাক্ট নকৰাকে থাকো ইয়াত থাকিলে on এটো হৈ যাব over হ্যাঁ কিবা এটা বস্তু কন্টাক্ট নাই এটো ইয়াত যদি থাকে বস্তুটো হয়তো কি হ'ব on হ'ব হ্যাঁ নহয় ইয়াৰ তলত যদি লুকাই থাকে বস্তুটো লুকাই থাকিলে কি হ'ব এটো কি underneath ব্যৱহাৰ কৰিব লাগিব আমি underneathৰ ব্যৱহাৰ কৰিব লাগিব across থাকিলে মানে কি হ'ব এটো বস্তু যদি এটা বস্তু পাৰ হৈ এনেকৈ কোনে ঘূৰি যোৱা হয় হ্যাঁ নহয় এটো across হ'ব এটা বস্তু যদি আমি এটা পইণ্টৰ পৰা এটা পইণ্টলৈ যদি এনেকৈ ক্ৰস কৰো তেতিয়া এটো কি হ'ব across হ'ব সো ইয়াত আমি কি ব্যৱহাৰ কৰিব লাগিব underneath option B would be the correct answer okay next question sir the small village is situated dress because of the massive address of the massive Himalayas opposite নাই obviously হিমালয়খন বহুত ডাঙৰ হয় না suppose this is the Himalaya right হিমালয় মানে ইয়াত যেনিবা এখন village আছে হা village আছে মানে তাৰ তলত আছে হয় না নহয় তলত আছে
তো তলত থাকাটো ব্যৱহাৰ কোনটো ব্যৱহাৰ কৰিছিলো আমি ইয়াত আন্ডাৰ বেলো এনেকুৱা ব্যৱহাৰ হয় হয় নহয় অপজিটটো থাকিলে মানে তাৰ ফ্ৰণ্টত হিমালয়টোৰ যদি ডাইৰেক্ট ফ্ৰণ্টত থাকে এটা জেগা আছে তাৰ ফ্ৰণ্টত থাকিলে মানে কি ব্যৱহাৰ কৰিব লাগিব আমি অপজিট ব্যৱহাৰ কৰিব লাগিব থ্ৰু বুলি ক'লে মানে এইটো ডাইৰেক্ট হিমালয়খন পাৰ হৈ গুচি গ'লেহে হ'ব বিয়ণ্ড বুলি ক'লে হিমালয়খন পাৰ হৈ পিনে ইয়াত থাকিলে মানে বিয়ণ্ড পইণ্ট হয় নে নহয় সো ইয়াত আমি কি ব্যৱহাৰ কৰিব লাগিব বিনিথ তাৰ মানে তলতে আছে এইটো এটা ফৰ্মেল ৱৰ্ড আছিলে বেলো বা আন্ডাৰৰ হয় নে নহয় সো ইয়াত কি ব্যৱহাৰ কৰিব লাগিব আমি বিনিথ ব্যৱহাৰ কৰিব লাগিব নেক্সট কোৱেশ্চন চাম আৱাৰ হাউচ ইজ ড্ৰেছ দা পোষ্ট অফিচ সো we just have to cross the street to reach মানে কি কৈছে পোষ্ট অফিসটো আছে this is the post office এটো পোষ্ট অফিস এটা আছে তাৰ ওচৰত এটা ৰাস্তা আছে ৰাস্তাৰ এটো কাষে কি আছে তোমাৰ আমাৰ ঘৰটো আছে তেওঁলোকৰ সো কি হ'ব তাৰ কি আছে অপজিটত আছে নে নাই অপজিটত আছে নে নাই অপজিটত আছে সো অপজিটত আমি কি ব্যৱহাৰ কৰিব লাগিব অপজিটত থাকিলে মানে কি ব্যৱহাৰ কৰিব তাৰ ফ্ৰণ্টত আছে বুলি ব্যৱহাৰ কৰিব লাগিব তাৰ মাজত এটা ডিসটেন্স আছে ৰাস্তা এটা আছে হেতুত কি ব্যৱহাৰ কৰিলে অপজিট এগেইনষ্টত থাকিলে মানে কিবা এটা বস্তু এগেইনষ্টত যদি কিবা এটা বস্তু লিন হৈ থাকে হয় না নহয় তাত এগেইনষ্ট ব্যৱহাৰ কৰিব লাগিব এলং বুলি ক'লে মানে তাৰ সাইডে সাইডে যদি গৈ থাকে তেতিয়া কি ব্যৱহাৰ কৰিব লাগিব এলং ব্যৱহাৰ কৰিব লাগিব এমং বুলি ক'লে মানে কেইবাটাও বোলে বস্তু আছে তাৰ ভিতৰতে তিনটা চাৰিটা বস্তু আছে তাৰ ভিতৰতে এটা হলে মানে তাত কি ব্যৱহাৰ কৰিব লাগিব এমং ব্যৱহাৰ কৰিব লাগিব সো ইয়াৰ অপজিটত যেহেতু আছে সো কি হ'ব অপচন বি would be the correct answer next question sam you can see the beautiful valley if you look dress those hills মানে কি কৈছে যে তোমালোকে ভ্যালিটো দেখা পাবা যদিহে কি কৰা তোমালোকে এই যে হেৰিগিটা আছে হেৰিগিটাৰ পাৰ হৈ তুমি যদি পাৰ হেৰিগিটা মানে হিলগিটা যিগিটা আছে পাহাৰগিটা ইপাৰে যদি চাব পাৰা ইপাৰে তোত কি ব্যৱহাৰ কৰা হৈছিল উইদিন বুলি ক'লে হ'ব জানো উইদিন এইগিটাৰ ভিতৰত থাকাটো নুবুজাব হয় না নহয় বিয়ণ্ডটোৱে বুজাব বিয়ণ্ডটো কেনেকৈ বুজাব তাৰ ইপাৰত যদি কিবা এটা থাকে তাত আমি কি ব্যৱহাৰ কৰিব লাগে অপচন বি বিয়ণ্ড ব্যৱহাৰ কৰিব লাগে এগেইনষ্টত থাকিলে মানে তাৰ ডাইৰেক্ট লগত লাগি থকা হ'ব থ্ৰু আউট বুলি ক'লে মানে কি হ'ব এটা এন্টায়াৰ পইণ্ট এইটো যেনিবা এইটো যেনিবা এটা পইণ্ট এটা ওৱান পইণ্ট অফ টাইম এইটো যেনিবা সেকেন্ড পইণ্ট অফ টাইম ইয়াৰ মাজৰ টাইমখিনি কি বুলি ক'ব থ্ৰু আউট বুলি ক'ব হয় না নহয় সো ইয়াত কি হ'ব আমাৰ অপচন বি বিয়ণ্ড if you can see the beautiful valley if you look beyond those hills মানে সেই হিলস গিটা পাৰ হৈ তুমি যে চাব পাৰিলে বিউটিফুল ভ্যালিজ টো দেখিবা next question চাবা please don't lean dress the freshly painted door lean কৰাটো এখন door যেনিবা হা না doorখনৰ হেৰিত কৰিব মানা কৰিছে doorখনত গৈ পিনে এনেকে মানে ভেজা দিব মানা কৰিছে মানে suppose তুমি যেনিবা you are the person এনেকে গৈ পিনে ভেজা দিবলৈ মানা কৰিছে হয় না তো কি হ'ব ইয়াত কি ব্যৱহাৰ কৰে ভেজা দিয়াটোত against ব্যৱহাৰ কৰে না আছে না অপচনত against টো চাম আছে হয় না নহয় অপচন এ টো কি হৈ যাব কারেক্ট আনসার হ'ব ইনটু বুলি ক'লে মানে কিবা এটা বস্তুৰ ভিতৰলৈ যেতিয়া গতি কৰা হয় পাস বুলি ক'লে মানে কিবা এটা বস্তু পাৰ হৈ পিনে যোৱা হয় এলং বুলি ক'লে কিবা এটা বস্তু যদি লগে লগে গৈ থকা হয় তাত ব্যৱহাৰ কৰা হয় সো ইয়াত কি হ'ব আমাৰ against টো ব্যৱহাৰ কৰিব লাগিব ওকে next question চাম the festival is celebrated with great joy the entire state of Assam suppose this is the entire state of Assam ইয়াৰ গুটেই প্ৰতিটো সুকে কোনে কিবা এটা কাম যদি হয় তেটা কি হ'ব তো তাত কি ব্যৱহাৰ কৰে between ব্যৱহাৰ কৰা হয় জানো between টো কেটা ব্যৱহাৰ কৰিব লাগিব দুটা বস্তু যদি মাজত কিবা এটা থাকে ওকে into বুলি ক'লে মানে suppose this is a box তাৰলে যদি কি হৈছে তোমাৰ এটা বল এটা যদি গতি কৰি আছে ওকে বল এটা গতি কৰিছে তেটা into হ'ব past হলে মানে কি হ'ব suppose this is a point তুমি এপিনদি গৈ আছা এটো পাৰ হৈ গুছি গলা তাত কি ব্যৱহাৰ কৰিব লাগিব আমি past ব্যৱহাৰ কৰিব লাগিব সো ইয়াত কি হ'ব এই তিনটা যদি নহয় থ্ৰু আউট টো হ'ব হয় না নহয় থ্ৰু আউট টো হলে মানে কি হ'ব গুটেই অসমতে কি কৰা হয় তোমাৰ সেলিব্ৰেট কৰা হয় এই দা ফেষ্টিভেল এটো কি হ'ব কোনটো হেই ব্যৱহাৰ আমাৰ গুটেই থ্ৰু আউট আসাম কোনটো আমাৰ ফেষ্টিভেল আমি কি কৰো সেলিব্ৰেট কৰো বিহু সেলিব্ৰেট কৰো হয় না নহয় এতিয়া আহি আছে আমাৰ মৰমৰ বিহু বহাগ বিহু তাবা চাম আমি you must submit your assignment the given deadline হয় না নহয় মানে ডেডলাইন এটা দিয়া আছে this is the deadline okay suppose এটো যেনিবা তো কি হয় ডেডলাইন হয় এই ডেডলাইনটোৰ আগতে কিবা এটা কাম কৰিব লাগিব তুমি এটো টাইম এটোৰ ভিতৰত বা ইয়াৰ আগতে তুমি কি কৰিব লাগিব কামটো কৰিব লাগিব since বুলি ক'লে মানে তেতিয়াৰ পৰা since টো কি বুজায় তেতিয়াৰ পৰা বুজায় during বুলি ক'লে মানে হে কিবা এটা কাম হৈ থকাৰ সময়ত until বুলি ক'লে মানে কি হ'ব until at a certain point হয় না নহয়
ইয়ালৈকে হ'ব লাগিব so ইয়াত কি হ'ব লাগিব দুটা আমি পাম within আৰু until ৰ ভিতৰত হ'ব কিন্তু ইয়াত আমি কোনটো ব্যৱহাৰ কৰিব লাগিব until টো নহয় until টো হ'লে মানে কি হ'ব until a specific time এটা যদি দি দিয়ে within 5 pm বুলি নিদিয়ে until 5 pm বুলি দিব specific time দি দিলে so ইয়াত কি আছে within ইয়াৰ ডিফাৰেন্সটো আৰু অলপ মই তোমালোকক বুজাম নেক্সট ক্লাছত within টো কি হ'ব তোমাৰ within টো কি হ'ব কাৰেক্ট হ'ব within the given deadline মানে এই ডেডলাইনটোৰ ভিতৰত তুমি কি কৰিব লাগিব এছাইনমেন্টটো সাবমিট কৰিব লাগিব নেক্সট কোৱেশ্চন চাম we enjoyed a peaceful evening walking dressed the river এটা river এখন আছে suppose this is a river riverটো পাৰে পাৰে বোলে মানুহ দুজন খোজকাঢ়ি গৈ আছে হয় নে নহয় খোজকাঢ়ি গৈ আছে so কি হ'ব সাইডে সাইডে খোজকাঢ়ি গৈ আছে তাত কি হ'ব এক্ৰছ খোজকাঢ়িছে জানো এটা পইণ্টৰ পৰা এইটো পইণ্টলৈ গৈছে জানো এনেকৈ গ'লে মানে কি হ'ব এইটো এক্ৰছ হ'ল so নাই যোৱা so আমাৰ এইটো নালাগে হয় নে নহয় ইনটু হৈছে জানো ৰিভাৰখনৰ ভিতৰলৈ সোমাই গৈছে জানো নাই যোৱা so এইটো আমাক নালাগে থ্ৰু বুলি ক'লে মানে কি হ'ব ৰিভাৰখনৰ মাজে মাজে মাজেদি পাৰ হৈ পিনে ইটো সাইডে ওলাই গৈছে জানো নাই যোৱা নহয় so এইটো নালাগে so কি হ'ব এলং মানে কাষে কাষে গৈ আছে so অপচন বি টো কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব ৰিভাৰখনৰ কাষে কাষে যিহেতু গৈ আছে so অপচন বি টো কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব along okay so option B would be the correct answer taba sam question number 9 the express train passed the dark tunnel at high speed tunnel কথা কৈছে tunnel to কেনেকুৱা হয় suppose this is a point থাকে এটো এফানে থাকে I am not very good at drawing so don't worry about it train এখন আহিলে হয় না এফেন্দি ঘুমালে এফেন্দি উলাই গুছি গল ট্ৰেইনখন হয় না এখন ট্ৰেইন দেই this is a train so কি হ'ব কিবা এটা বস্তুৰ ভিতৰতে যেতিয়া যায় পাস কিবা এটা বস্তু পাৰ সাপোজ এটো টানেল আছিল ইয়াৰ টানেলটো এডখদি আহিলে ওচৰ কাষে কাষে আহি পিনে পাৰ হৈ গুছি গল তেতিয়া আমি তাত কি ব্যৱহাৰ কৰিম পাস ব্যৱহাৰ কৰিম along বুলি ক'লে মানে তাৰ সাইডে সাইডে যেনিবা টানেলটোৰ লগত গৈ আছে তেতিয়া কি ব্যৱহাৰ কৰিম আমি along ব্যৱহাৰ কৰিম এক্ৰছ হলে মানে কি হ'ব টানেলটো আছিল এটা পাৰৰ পৰা ইটো পাৰলে ডাইৰেক্ট এনেকৈ কোনে গুছি গল তাত কি কৰিম এক্ৰছ ব্যৱহাৰ কৰিম তাত হেগিৰা নালাগে তো কি হ'ব থ্ৰু টানেলটোৰ ভিতৰেদি পাৰ হৈ গুছি গল তো তাত আমি কি ব্যৱহাৰ কৰিম থ্ৰু ব্যৱহাৰ কৰিম সো কি হ'ব অপচন বি would be the correct answer ইয়াত কি দিব লাগিব আমি থ্ৰু ব্যৱহাৰ কৰিব লাগিব okay next and the last question is I hope তোমালোকে গুটেই কথাখিনি বুজি পাইছা it is very easy মই easily তোমালোকক অসমীয়াত বুজাবলৈ চেষ্টা কৰিছো if you don't understand something okay কিবা এটা যদি তোমালোকে বুজি নোপোৱা comment okay comment কৰিবা that sir I did not understand this then I will bring a if you have enough comments মই বেলেগ এটা আৰু ভিডিও আনিম সেই বস্তুটো স্পেসিফিকলি আৰু অলপ বুজাই দিবলৈ okay next আমি এতিয়া I will be available in the office from 10 am to 5 pm ইয়াত 2 to আছে হয় না নহয় 2 আছে আমাৰ এটা পাইছিলো কি from আৰু from এনেকে এটা পাইছিলো from ৰ পৰা আৰম্ভ কৰি পিনে 2 বা until লৈকে হয় না নহয় সো ইয়াত যেহেতু 2 to আছে এটা স্পেসিফিক পইণ্টৰ পৰা আৰম্ভ হৈছে from স্পেসিফিক পইণ্টৰ পৰা আৰম্ভ হয় এটা স্পেসিফিক পইণ্টত যেতিয়া কামটো এন্ড হয় তেতিয়া আমি from আৰু to ব্যৱহাৰ কৰো সো ইয়াত কি হ'ব from হ'ব since হলে মানে এটা স্পেসিফিক পইণ্টৰ পৰা আৰম্ভ হয় during বুলি ক'লে মানে কিবা এটা হৈ থকাৰ সময়ত until টো নালাগে মানে okay সো ইয়াত কি ব্যৱহাৰ কৰিম আমি until টো পিছত আহে মানে to আৰু until to যেহেতু আছে আমাৰ হয় না এটা স্পেসিফিক পইণ্ট সো হেতু তো কি হ'ব অপচন বি from to correct answer হৈ যাব the I will be available in the office from 10 am to 4 pm so this would be the correct answer so ইমানখিনিতে আছিল আমাৰ ক্লাসটো if you don't understand something I'll let me know in the comments okay commentত মোক জনোৱা and I will make sure that you understand that okay মই তোমালোকৰ কাৰণে বেলেগ এটা ক্লাস আনিম ক্লাসটো তোমালোকক বুজাই দিম okay এনেকুৱা ধৰণৰ সৰু সৰু queries কাৰণে তোমালোকে কমেন্টস কৰিবা আৰু বাকি I hope তোমালোকে ক্লাসটো কৰি ভাল পালা আৰু তাকে কৈ পিনে মই এই সেশনটো সামৰিছো